মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এনুৱেলি এক্সামিনেশ্যন 2025-26 ক্লাছ 9 ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ পৰীক্ষাৰ কুৱেশ্যন আৰু এইটো সম্পূৰ্ণৰূপে কুৱেশ্যন এনচাৰ সকলো দিম। ভিডিঅ'টো যদি তোমাক ভাল লাগে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা বুলি মই আশা ৰাখিলোঁ। প্ৰথমটো কুৱেশ্যন, কোনখন আইনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসনৰ সূচনা কৰিছিল? তেন্তে এইটোৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন ডি 1858 চন অৰ্থাৎ ভাৰত চৰকাৰৰ আইন 1858 চন। অপশ্যন ডি কাৰেক্ট। তাৰ নেক্সট কুৱেশ্যন হ'ব, ভাৰতবৰ্ষৰ কোম্পানীৰ আমূল বুলিলে কোনখিনি সময়ক বুজায়? তেন্তে এইটোৰ কুৱেশ্যনৰ এনচাৰটো হ'ব, এইটো অপশ্যন 2 হ'ব বি, এইটো হ'ব 1757 চনৰ পৰা 1857 চন খ্ৰীষ্টাব্দলৈ। ঠিক আছে, এইটো মানে এ ডি বুলি বুজাইছে। নেক্সট 3 নম্বৰ কুৱেশ্যন, তলত উল্লেখ কৰা উক্তিসমূহৰ কোনটোৱে জাতীয়বাদৰ উন্মেষণক বুজায়? তেন্তে এইটোৰ কুৱেশ্যনৰ এনচাৰটো হ'ব তোমালোকৰ অপশ্যন এইটোৱে হ'ব অপশ্যন চি, সমাজ জাতি তথা মাতৃভূমিৰ প্ৰতি থকা দায়বদ্ধতাৰ ভাৱ জাগি উঠা। তাৰ নেক্সট কুৱেশ্যন, এইটো মিলোৱাব কৈছে তোমালোকৰ, তেন্তে এইটো তোমালোকে মিলোৱাবা। এইটো কেনেকৈ মিলোৱাবা? এইটো হ'ব যে এই যে এৰ হ'ব 1757 চন আৰু বি টু মানে এইটো তোমালোকে নিশ্চয় এইটোৰ লগতে এইটো হ'ব এলাহাবাদ চুক্তি। এইটো আছিল 1857 চন এলাহাবাদ চুক্তি। এলাহাবাদ চুক্তি ডাবল দিছে ন, C2 আকৌ C2 এইটো হ'ব, এইটো এলাহাবাদ চুক্তি, এইটো এলাহাবাদ চুক্তি, এইটো হ'ব 1765। তাৰপিছত হ'ল D3 কোনটো হ'ব? D3 হ'ব এইটো। ঠিক আছে, পিটৰ ভাৰত আইন এইটো হ'ব 1784 চন। ঠিক আছে, তাৰ নেক্সট কুৱেশ্যন তোমালোকে চাই ল'ব অলপ। এইটো কি দিছে যে 5 নম্বৰ কুৱেশ্যন, অজন স্তৰ ক'ত অৱস্থিত? অজন স্তৰ এইটো তোমালোকে সকলোৱে জানা। 5 নম্বৰ কুৱেশ্যন অপশ্যন বি, ষ্টেটস্ফিয়াৰ। অপশ্যন চি, এইটো কিন্তু তোমালোকে হয়তো সকলোৱে জানা যে 6 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি, যে এজন মানুহে বিহাৰৰ পৰা অসমলৈ আহিছে, মানে এইটো হ'ব তোমালোকৰ আন্তঃৰাজ্যিক প্ৰব্ৰজন। ঠিক আছে, তাৰ নেক্সটৰ তলৰ কোনখন জিলা জোনবিলি মেলা অনুষ্ঠিত কৰা হয়? কোনখন জিলাত জোনবিলি মেলা? তোমালোকে সকলোৱে হয়তো জানা যে জোনবিলি মেলা মৰিগাঁৱত অনুষ্ঠিত কৰা হয়। পাউণ্ড কোন দেশৰ? এইটো আমি সকলোৱে জানো ব্ৰিটেইনৰ। তাৰপিছত এইটো তোমালোকৰ লগত আলোচনা কৰিব গৈছে যে বায়ুমণ্ডলীয় স্তৰসমূহ ভূপৃষ্ঠৰ পৰা ক্ৰমে অনুসৰি সজোৱা, মানে ভূপৃষ্ঠৰ পৰা উপপিনে সজোৱাব গৈছে। তেন্তে অপশ্যন 9 অপশ্যন C2 হ'ব কাৰেক্ট এনচাৰ। এইটো মিলাই চাবা, 4 2 3 1 4 2 3 1। ঠিক আছে, এইটো তোমালোকে কাৰেক্ট এনচাৰ কৰি ল'বা। আৰু এইটো কপিলিটো বাদ দি বাকী গোটেইকেইটা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়, এই কপিলি বাদ দি। ঠিক আছে, তেন্তে অপশ্যন কোনটো কাৰেক্ট আছে? কুৱেশ্যন নম্বৰ 10 অপশ্যন চি, এইটো চি ৰাইট। তাৰপিছত চাই লোৱা, ৰজা ৰামমোহন ৰায়ৰ সংস্কাৰ কাৰ্যসমূহৰ চিনাক্ত কৰা। তেন্তে এইটো ৰজা ৰামমোহনৰ সংস্কাৰৰ কাৰ্য চিনাক্ত কৰিব কৈছে। তেন্তে এইটো তোমালোকৰ চিনাক্ত কৰিব লাগিব। কেনেকৈ চিনাক্ত কৰি দিবা? এইটো অপশ্যন 11 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব চি। এইটো বহুত এই গোটেইকেইটা ACD এইকেইটা তোমালোকে অলপমান লক্ষ্য কৰিবা। ঠিক আছে, তাৰ নেক্সট চাইবা কুৱেশ্যন নম্বৰ, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ হৈছিল? এইটো বহুতেই ইম্পৰ্টেণ্ট। এইটো ADREত আহিছিল, অৰ্থাৎ যিটো চাকৰি পালে গ্ৰেড 4 গ্ৰেড 3 এইটো কিন্তু আহিছিল। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? অপশ্যন নম্বৰ 2 হ'ব অপশ্যন বি, এইটো আমি সকলোৱে জানো 24 ফেব্ৰুৱাৰী 1826 চন। 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব কিমান? এইটো আমি সকলোৱে এইটো আমাৰ জ্ঞাত হ'ব লাগিব যে এইটো অপশ্যন 13 ডি, এইটো 13 ডি। তাৰ নেক্সট, ৰাজনৈতিক দলৰ প্ৰতিষ্ঠানৰ চন অনুসৰি একাধিক্ৰমে সজোৱা। এইটো একাধিক্ৰমে সজোৱাব গৈছে। তেন্তে 14 নম্বৰ কুৱেশ্যনৰ অপশ্যন হ'ব ডি, এইটো সজাই দিবা, অলপমান মিলাই ল'বা, মানে সময় খুব কম। অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? এইটো আমি সকলোৱে জানো, এডাম স্মিথ। যিহেতু তোমালোকৰ কুৱেশ্যন সিমান টান অহা নাই,
গুজরাটৰ ৰাজধানী ক'ত আমি এইটো সকলোৱে যে গান্ধীনগৰ আৰু মেঘালয়ৰ ক'ত শ্বিলং এই দুটা মিলাই দিবা হৈ যাব এই দুটা মিলাওয়াৰ লগে লগে তোমালোকে চাই ল'বা যে এইটোৰ অপশ্যনটো তোমালোকৰ 16 বি নাম্বাৰ অপশ্যন তাৰ নেক্সট 17 নম্বৰ কুৱেশ্যনত তোমালোকৰ এই উক্তিকেইটা শুদ্ধ নে অশুদ্ধ এইটো কৈছে এইটো বি এইটো সময় নলওঁ অলপমান পঢ়ি ল'বাচোন 17 নম্বৰ কুৱেশ্যনৰ এইটো পঢ়ি ল'বা 18 নম্বৰ কুৱেশ্যনটো তোমালোকে অলপমান যদি ভালকৈ পঢ়া তেন্তে 18 নম্বৰ কুৱেশ্যনত তোমালোকৰ অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ কেনেকৈ হ'ব কৈছে যে এইবিলাকৰ কমৰ পৰা বেছিলৈ সজাব কৈছে কাৰ্বন ডাই অক্সাইড আৰ্গন অক্সিজেন নাইট্ৰজেন ঠিক আছে তাৰ নেক্সট পেজ তাৰ নেক্সট 19 নম্বৰ কুৱেশ্যনৰ অপশ্যন এইটো 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ হয় ঠিক আছে প্ৰতীপ ঘূৰ্ণীয় বতাহৰ তলৰ কোনটো বায়ু প্ৰবাহৰ অন্তৰ্গত এইটো আমি সকলোৱে জানো গৌণ প্ৰবাহ 18 তাৰ নেক্সট কুৱেশ্যন 1843 চনত কোনজন ইংৰাজ বিষয়াই অসমত বন্দী বেটী বা ডাক প্ৰথা নিষিদ্ধ কৰিছিল এইটো ডাক প্ৰথা নিষিদ্ধ কৰিছিল এইটো হ'ল জেনকিন্স তাৰ নেক্সট কুৱেশ্যন আমি যদি লক্ষ্য কৰোঁ এইটো হ'ব কোন চনত কেন্দ্ৰত প্ৰথমখন মৰ্চ চৰকাৰ গঠন কৰা হৈছিল এইটো 1977 চন তাৰ নেক্সট তোমালোকৰ এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে 23 নম্বৰ কুৱেশ্যন তোমালোকক এটা দিয়া আছে 23 নম্বৰ কুৱেশ্যনৰ অপশ্যন নাম্বাৰ এইটো হ'ব অপশ্যন নাম্বাৰ সি এইটো অলপমান লক্ষ্য কৰিবা কি কৈছে তোমালোকে অলপমান পঢ়িবা জুম কৰি ল'বা অলপমান পাছ কৰি ল'বা তাৰপিছত তলত দিয়া কোনখন চৰকাৰৰ বৈশিষ্ট্য তলত দিয়া চৰকাৰৰ বৈশিষ্ট্য কোনখন 24 নম্বৰ কুৱেশ্যনৰ এনচাৰটো আমি ক'ম অপশ্যন নাম্বাৰ সি এইটো এক কেন্দ্ৰীয় চৰকাৰ তাৰপিছত 25 নম্বৰ কুৱেশ্যনৰ এনচাৰটো কি হ'ব 25 নম্বৰ কুৱেশ্যনৰ এনচাৰ 25 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন এ 26 নম্বৰ কুৱেশ্যনৰ এনচাৰ অপশ্যন এ এইটো আৰু হিবিটোতো আছে তোমালোকে অলপমান লক্ষ্য কৰিবা তাৰপিছত চাই ল'বা 27 নম্বৰ কুৱেশ্যন মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত তলত কোনটো শুদ্ধ এইটো আমি সকলোৱে এইটো আমি গম পাওঁ মুদ্ৰা যেতিয়া স্ফীতি হয় 2016 চনত মুদ্ৰাস্ফীতি হৈছিল মানে মুদ্ৰা মানে চেঞ্জ কৰা হৈছিল তেতিয়া বস্তুৰ মূল্য বৃদ্ধি পায় আৰু মুদ্ৰাৰ মান হ্ৰাস পায় এইটো আমি সকলোৱে জানো ঠিক আছে মোমেৰে বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত হৈছিল তাৰ নেক্সট কেপ্টেইন ৱেলছৰ কেতিয়ালৈ অসমত আহিছিল এইটো কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আহিছিল এইটো 29 নম্বৰ কুৱেশ্যনৰ অপশ্যন চি তাৰ নেক্সট নাম্বাৰ 30 নম্বৰ কুৱেশ্যন মোমেৰীয়া বিদ্ৰোহ কিমান চনত বছৰ ধৰি হৈছিল 38 বছৰ কেতিয়াবা 36 বছৰত দিয়ে এইটো অলপমান ভালকৈ চাবা প্ৰতিষ্ঠাৰ চন অনুসৰি একাধিক্ৰমে সজাব গৈছে এইটো তোমাৰ প্ৰথমে কোনটো সমাজ আগত হৈছিল এইটো আমি সকলোৱে জানো ব্ৰহ্ম সমাজটো আগত আহিছিল এইটো ব্ৰহ্ম সমাজ আগত আহিছিল আৰু অন্তিম আছিল ৰামকৃষ্ণ মিছন ঠিক আছে অপশ্যন বি নম্বৰ কুৱেশ্যন তাৰ নেক্সট তোমালোকে চাবা এইটো 32 নম্বৰ কুৱেশ্যন গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল এইটো অপশ্যন এ নম্বৰ এইটো কাছাৰৰ ৰজা আছিল অপশ্যন 33 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন ডি এইটো আমি মিলাই ল'ম মিলি আয়াৰ পিছত অপশ্যন নাম্বাৰ ডি আমি দিম কাৰেক্ট আনচাৰ ঠিক আছে 34ৰ এইটো দিয়া আছে বি 35 এইটো তোমালোকে ক'বা 35 নম্বৰ কুৱেশ্যনৰ এনচাৰ অপশ্যন এ তাৰপিছত 36 নম্বৰ কুৱেশ্যনৰ এনচাৰ এ 37 নম্বৰ কুৱেশ্যনৰ এনচাৰটো তোমালোকে অলপমান লক্ষ্য কৰিবা এইটো অপশ্যন চি 38 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন ডি 39 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন এ ঠিক আছে তাৰ নেক্সট তোমালোকে চাই ল'বা আৰু এবাৰ বিনম্ৰভাৱে অনুৰোধ জনাওঁ মই এজন শিক্ষক হিচাপে তোমালোকৰ ওচৰত মই প্ৰাপ্য হিচাপে এটা ছাবস্ক্ৰাইব এটা লাইক তোমালোকে দয়া কৰি দি দিবা ভাৰতৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় কিমান ভাৰতৰ উপকূলৰ সৰ্বমুঠ ৰেখাৰ দৈৰ্ঘ্য কিমান এইটো আমি জানো 6100 কিলোমিটাৰ 40 নম্বৰ কুৱেশ্যন 6100 কিলোমিটাৰ 41 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব এইটো কোনটো কুৱেশ্যন আছে 41 নম্বৰ কুৱেশ্যনৰ এনচাৰটো আমি কি ক'ম যে এইটো হ'ব অপশ্যন এ কামৰূপ মেট্ৰ' এইটো কামৰূপ মেট্ৰ' নে কিবা হয় চৰি নগাঁও ঠিক আছে আৰু এইটো হ'ব 42 নম্বৰ কুৱেশ্যনৰ এনচাৰ কি হ'ব 42 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব ইংলেণ্ড 43
3 নাম্বার কুৱেশ্যনৰ 2.4 44 নাম্বার কুৱেশ্যনৰ এনসাৰটো 44 নাম্বার কুৱেশ্যনৰ এনসাৰটো অলপমান হেৰি ছদ্মবেশী প্ৰচ্ছন্ন ছদ্মবেশী প্ৰচ্ছন্ন নিবনুৱা এইটো 45 নাম্বার কুৱেশ্যনৰ এনসাৰটো তোমালোকে অলপমান ক'বা 45 নাম্বার কুৱেশ্যনৰ এনসাৰটো কি হ'ব অপশ্যন বি আৰু এটা মই অলপমান কনফিউজ আছোঁ এইটো কামৰূপ মেট্ৰ' না নগাঁও হয় এইটো দুটাৰ মাজত এটা হ'ব তোমালোকে এইটো অলপমান চাবাচোন মই কনফিউজ আছোঁ কমেণ্টত জনাই দিবা ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা আকৌ কৈছোঁ ঠিক আছে থেংক ইউ ধন্যবাদ